আরামে বাণিজ্য করিবে যাই বড় দেহ গয়া পায় থাকে দাদ নিদাদ বরিয়া অসত হবে থাকে চায় দৃষ্টি অভিপায় বিদয়ানে সভা কমা আৰিয়া এই আৰু শুনা সেইটো কিছু কিহৰ কথা কহো দৈত শিশু সবে মন কৰি প্ৰিয়তম ভাৰ্যা যিটো তাকতে দিবাকো সিটো অনপাৰয় কেহুনি কৰি ৰৈছ ধানত যত সংগোপ আলাপ চৈ পৰম মধুৰ তজুবানী হৃদয় কহৰে সিধু অমিত সমান যিটো তাক এৰি বেকো আজি কলে প্ৰিয়তম ভাৰ্যা যিটো তাকত এৰি বাক সিটো নপায় তেওঁ নিষ্ঠ কৰি সেই লোকসকল আমাৰ উঠি অহা ল'ৰা ছোৱালীসকল মন কৰিব আৰু আইসকল বোৱাইসকলে কথা এটি মন কৰিব। এটি ল'ৰা যেতিয়ালৈ বিয়া নাপাতে তেতিয়ালৈ মাক বাপেকৰ তেওঁ বৰ আপোন হৈ থাকে হয়নে? তেতিয়া কিন্তু সেই ল'ৰাবিলাকে প্ৰায় ল'ৰাবিলাকে ক'ৰবাত কাৰোবাৰ লগত মানে বাদানুবাদ লাগিলে কয় তৰকাৰী আমাৰ আয়ে বনোৱা বা আমাৰ মায়ে বনোৱা নিচিনা তৰকাৰী বহুতেও বনাব নোৱাৰে, ইমান ধুনীয়া বনায় তেওঁ মাকৰ গুণ গাই ফুৰে হয়নে? যিদিনাই বিয়া কৰোৱাৰ লগে লগে এটি কইনাৰ লগ পালে তেওঁ এনেকুৱা এটা এইটো মায়াত পৰিলে গৈ দুদিনৰ পাছত দেখিব সেইটো ল'ৰাই মাকে বনাই দিয়াৰ লগে লগে কি ক'ব জানে? কি বনাইছে নিমখে হোৱা নাই, পানীহে লাগিছে, আহিলা আৰু চেলি সদায় এটা লাহেকৈ পাছত এদিনা ঘৈণীয়েকক ক'ব যোৱাচোন যোৱা তুমিয়ে কণী এটা বনাই দিয়ে। যেতিয়া ঘৈণীয়েকে হাঁহ কণী এটা বা চৰাই কণী এটা বনাই দিলে তেতিয়া খাই পেলাই ক'ব এয়াহে বঢ়িয়া এয়াহে বঢ়িয়া। তাৰমানে বিয়া কৰোৱাৰ পাছৰ পৰা মাকে ৰান্ধা বা বেয়া হৈ যায়, ঘৈণীয়েকে ৰান্ধা বা সেইজনী কোনোদিনে আমি চিনিয়ে নাপাওঁ। তাই আছিলে আপোনাৰ তিনিচুকীয়া ডুমডুমাত, মই আছিলোঁ ধুবুৰী হয়নে নহয়? উদাহৰণ এটা দিছোঁ, মই কোনোদিনে দেখা নাই চিনি নাপাওঁ। এই আইবোপাই বিয়া কৰি দিয়া দিনাই এতিয়া হ'ল মোৰ মায়াকতকৈও ৰান্ধা বা তাইহে বেছি জানা হ'ল, মোৰ মায়াকতকৈ তাইহে বেছি আউ ধৰিবা মোক পৰা হ'ল হয়নে? এইটো আমাক কৈছে মায়া বাৰ হওক। সেইকাৰণে গংগাৰ পাৰত শুকদেৱক পৰীক্ষিতে আকৌ আহ্বান কৰিছে। আপুনি যে কৈ আছে এই মায়াত পৰিয়ে পুৰুষসকল ধ্বংস, মায়াত পৰিয়ে নাৰীসকল ধ্বংস বুলি যে কৈ আছে গুৰুদেৱ, তেনেহ'লে আমাৰ ল'ৰাসকলে বিয়া কৰিব নালাগিব নেকি? আমাৰ ছোৱালীসকল কিবা বিয়া সোমাব নালাগিব নেকি? এই কথাটো মোক অকণমান বুজাই দিয়কচোন। শুকে বোলে ধন্য ধন্য ৰাজা পৰীক্ষিত, মায়াৰ কথা ক আজি পঢ়িব তোমাতো। ধন্য ধন্য ৰজা, তুমি যি প্ৰশ্ন কৰিলা এই প্ৰশ্নৰ মই আটাইকণ উত্তৰ ক'ম। যেনেকৈ মহাকবি গোবিন্দ মিশ্ৰই গীতাত লিখিছে, সিও শোকভালৰ থাকে চিৰকালত যেন স্বপ্ন পৰাই, সূৰ্যকান্তি ফুলৰ চন্দ্ৰ ৰশ্মি পালে সন্ধ্যা বেলা গেলি যায়। সেই লোকসকল আপোনালোকে যে ভাৰ্যাক পোৱাৰ লগে লগে মাক বাপেকক ত্যাগ দিব পাৰিলে, বন্ধুবৰ্গক ত্যাগ দিব পাৰিলে, হওকচোন বাৰু কিয়ে? যদি জন্মে জন্মে আপোনালোক দুয়ো ডেকা গাভৰু হৈ থাকিব পাৰিলে হয়, পাৰিবনে? নোৱাৰে নহয়। দুদিনহে শিশুকাল যৌৱনকাল শেষ হৈ পাছ হোৱা দিনাখনো বৃদ্ধকাল গ'ল। সূৰ্যকান্তি ফুলটো যেনেকৈ মৰহি যায় তেনেকৈ মৰহি গ'ল। দুদিনীয়া বেঙেনা বাৰী বেঙেনা গ'ল গা জোকাৰি
হয়নে? এই দুদিনক লৈ আপোনালোকৰ ইমান ফিতাহী গৌৰৱ অহংকাৰ বাহাদুৰি টেম্পাৰ এইটো বাদ দিয়ক। এইবোৰ বাহাদুৰি টেম্পাৰ গৌৰৱে নোখোৱায়, কাৰণ আমাৰ এইটো পঞ্চভূতি দেহ। আমাৰ প্ৰত্যেকৰে কি আছে? এইটো পঞ্চভূতি দেহ, শীত অপ তেজ মৰুত বম, হয়নে? তাৰমানে মাটি পানী আকাশ বায়ু অগ্নি 5টা ভূতৰে তৈয়াৰ। আৰু কুকুৰ চিগাৰ গাহৰিকো এই 5টা ভূতৰে তৈয়াৰ কৰা হয়। কিন্তু আমাৰ মানুহক কেইটামান সম্পত্তি বেছিকৈ দিলে। কি কি দিলে জানে? আমাৰ লোকসকলক জ্ঞান দিলে, বুদ্ধি দিলে আৰু লাজ দিলে, হয়নে? জ্ঞান বিবেক বুদ্ধি লাজ 4টা সম্পত্তি আমাৰ বেছি। কুকুৰ চিগাৰ গাহৰিতকৈ আমাৰ 4টা বেছি। গতিকে মই বা আপুনি তেওঁ বা তেখেতে যদি এই 4টা সম্পত্তি পাই যদি আমি কামত নলগাওঁ, তেনেহ'লে আমাকো সেই কুকুৰ চিগাৰ গাহৰিৰ লগতে তুলনা কৰিব। হেন জানি আজি আমি ভাগৱতে কোৱা মতে প্ৰিয়তম ভাৰ্যা যিটো তাক তেজি বাক সিটো নপাৰে কেহু নিষ্ট কৰি, সেই লোকসকল ইমান চেনেহৰ মৰমৰ ভাৰ্যাগৰাকীক কোনেও তেজিবলগীয়া নাই, এৰাই হ'বলগীয়া নাই। কিন্তু আপোনালোকে দুয়ো মিলক, মিলি তাৰ পৰা ভকতি উপাৰ্জন কৰক। জন্ম বিবাহ মৃত্যু 3টা কামো আপোনালোকে কৰক, তাৰ মাজে ভকতি উপাৰ্জন কৰক। তেনেহ'লে আমাৰ যে লোকসকলে কয়, আইসকলে বোপাইসকলে কয় নহয়, বোপাইহঁত সিজিব ভাতো টেঙা নহ'ব বুলি কয়, হয়নে নহয়? তেনেকৈ 2টা কাম আমি কৰিব শিকিব লাগিব। তেনেহ'লে এই মায়াৰ সংসাৰখনত মায়াটোও আপুনি পৰিচালনা কৰা হ'ল, আৰু ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এইসকলক পৰিচালনা যেতিয়া কৰিব পাৰিব, লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য 6টা ৰিপুক যেতিয়া আপুনি পৰিচালনা কৰিব পাৰিব, অনায়াসে আপুনি আত্মাক গতি দিব পাৰিব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ কৃষ্ণ। অপহিত গণৰ স্নেহ দৰতৰ বদ্ধ কৰি আছে আদি, চুত বালকৰ কোমল বচন, তাতে মন দিনে ৰাতি, ৰাতি উষাৱতী ধৰি আতি আতি, অপুত্ৰক লগলত বান্ধে, যদি কদাচিতো ব্যাধি উপস্থিত, তেবে সবে বেৰি কান্দে, হেনয় পুত্ৰ স্নেহ কতে দিবে, পাৰিবে কোন জনে, কেহু এৰিবা নপাৰ তাকো, কহিলো মই যতনে। এতিয়া আমাক কিমানৰ পৰা মায়াটো লাগে আমাক আজি ভাগৱতে কৈ গ'ল, হয়নে? জন্ম হোৱাৰ লগে লগে মাতৃ তন খোৱাৰ লগে লগে প্ৰথমতে বন্দী হ'লোঁ মাতৃ তন খাই, দ্বিতীয়ত বন্দী হ'লোঁ ভাৰ্যা সংগ পাই, যেতিয়া আকৌ এগৰাকী কন্যা বিয়া কৰি দিলে মোৰ পিতৃ মাতৃয়ে, সেই মায়াটোতে মই আবদ্ধ হৈ গ'লোঁ। সেই মায়াটো গৈ আছে। যাওঁতে যাওঁতে যেতিয়া ল'ৰা এটি বা ছোৱালী এজনী জন্ম হ'ল আৰু মায়া লাগিল, সিহঁতে যেতিয়া থুনুক থানাকৈ খোজকাঢ়ি এটি মাত দেই, তেতিয়া সেইটোকে কয় অমাতৰ মাত। অমাতৰ মাত হয়নে নহয় কওক? আপোনাৰ ঘৰত 20টা পৰিয়াল আছে,
কালি মাত ফুটা ল'ৰা পোৱালিটো কেঁচুৱাটোৱে যিটো মাত দিব এই 20টা মাতৰ কাৰো লগত নিমিলে প্ৰমাণ কৰিব সেইটোকে কৈছে অমাতৰ মাত হয়নে এটা মই তাই প্ৰমাণ পাইছোঁ ন মই কালি এটা জেগাৰ পৰা আহি মোৰ পৰিবাৰক কৈছোঁ ইহঁতক অলমা আঁতৰাই ৰাখিবা ধৰা ইহঁতকেইটাই মোক বেছি মায়াত পেলাব এতিয়া মানে এনেকুৱা হৈছে মোৰ নাতি দুটাক নেদেখিলে মই থাকিবই নোৱাৰোঁ এনেকুৱা এতিয়া ভাগৱতলৈ যাওঁতে অলপমান বাট পোৱা মনত পৰি যোৱা হ'ল হয় মানে 5 বছৰ 6 বছৰ হৈছে এতিয়া একদম মানে সিহঁতেও মোৰ লগত বঢ়িয়া পাই খেলিবা কৈছে সিহঁতক অলপ আঁতৰ কৰি ৰাখিবা মায়ে পাইছোঁ মোক এইটো হয়নে কাৰণ মায়াই পালে বেয়া মায়াত পালে মানুহ অধুগতি যোৱা দেখিছোঁ তাৰ এটা প্ৰমাণ যেনেকৈ জ্বৰ ভৰতে মায়াত পৰি হৰিণ মায়াত পৰাৰ লগে লগে 5 জন্মত হৰিণ জন্ম পালে আকৌ এটা এই মই অলপ আগতে যে কৈছিলোঁ নহুক ৰজা এই পৃথিৱীখনত 36,000 বছৰ ৰাজত্ব কৰা ৰজা কিন্তু মায়া ত্যাগ দিব নোৱাৰি মায়াটো কিমান বেয়া বস্তু চাওক যেতিয়া স্বৰ্গত ইন্দ্ৰ নাইকিয়া হ'ল তেতিয়া 33 কোটি দেৱতাই গৈ বিষ্ণুক কৈছেগৈ এতিয়া কি হ'ব আমাৰ স্বৰ্গখনত যে ৰজা নোহোৱা দেশ হৈছে এতিয়া কৰিম কি তেতিয়া বিষ্ণুৱে দেৱতাসকলক ক'লে হেৰা দেৱতাসকল পৃথিৱীত যোৱাচোন তোমালোকে মৰ্ত্যক যোৱা মৰ্ত্যত নহুক ৰজা এজন গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা তেওঁক যদি লৈ আহি স্বৰ্গত তোমালোকে ৰজা পাতি লোৱা তেনেহ'লে তোমালোকে সুখৰে বসবাস কৰিব পাৰিবা তেতিয়া 33 কোটি দেৱতাই আহি নহুক ৰজাক লৈ গৈ স্বৰ্গত ৰজা পাতিলে ৰজা পাতি যেতিয়া ৰাজসিংহাসনত বহোৱাৰ লগে লগে আগৰ পিনে সতী দেৱী ইন্দ্ৰপত্নী বহি আছিল ইন্দ্ৰপত্নীটো সতী দেৱী দেখাই শুনাই বৰ ধুনীয়া ৰূপৱতী নাৰী এই ৰূপৱতীগৰাকীক দেখাৰ লগে লগে নহুক ৰজা মায়া আহি নহুক ৰজাই ক'লে হেৰা সতী দেৱী এই আসনখনত আগতে কোন বহে তেতিয়া সতী দেৱীয়ে কৈছে মোৰ স্বামী ইন্দ্ৰ বহে আজি কোন বহিছে কৈছে আজি আপুনি নহুক ৰজা বহিছে কৈছে নহুক ৰজা নহয় মই আজি এই আসনত বহা মানে ময়ো ইন্দ্ৰ গতিকে তুমি অতি সোনকালে আহি মোক স্বামী বৰণ কৰা লাগি গ'ল নহয় ডাঙৰ লেঠা সতী দেৱী হ'ল ইন্দ্ৰৰ পত্নী তেওঁ কান্দি 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 গুচি গ'লগৈ গৈ বৃহস্পতি গুৰুক কান্দি কান্দি ক'লে যে নহুক ৰজাই এই ধৰণৰ মোক আজি ব্যৱস্থা কৰিছে আৰু তেওঁ বিয়া পাতিব তেতিয়া বৃহস্পতি গুৰুৱে ক'লে নহুক ৰজা এতিয়া স্বৰ্গ মৰ্ত্য সকলোৰে ৰজা তেওঁ বাক্যটোতো কোনেও অৱহেলা কৰিব নোৱাৰে গতিকে তুমি তোমাৰ সতীত্বটো ৰক্ষা কৰা হেতু তুমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা ভগৱানে তোমাৰ সতীত্ব ৰক্ষা কৰিব পাৰিব আনে আৰু নোৱাৰে হয় তেতিয়া তথাপি মই এটা তোমাক উপায় দিম তুমি কালি যাবা নহুক ৰজাই যেতিয়া তোমাক বিয়া প্ৰস্তাৱ দিব তেতিয়া তুমি ক'বা মই দেখা দেখি কৈ মানে গোপনীয়াকৈ বিয়া নহওঁ ৰাইজৰ খাই খাতে সকলোৱে খাই খাতে মই মানে বিয়া সোমাওঁ তেতিয়া আৰু তুমি দৰা সাজি আহোঁতে 4টা বামুণৰ কান্ধত উঠি দৰা সাজি আহিব লাগিব হয় নেকি এই কথাটো কৈ দিবা যোৱা পাছদিনাখন সতী দেৱী অহাৰ লগে লগে নহুক ৰজাই কৈছে হেৰা সতী দেৱী এতিয়াতো মই তোমাক কৈছোঁ তুমি মোৰ লগত বিয়া সোমাব লাগে তেনেহ'লে আহা বিয়া সোমাব লাগিব তেতিয়া সতী দেৱীয়ে ক'লে মই গোপনে আপোনাৰ লগত বিয়া নোসোমাম বিধিমতে আপুনি মোক বিয়া কৰক মই আপোনাক স্বামী বৰণ কৰিম আৰু দৰা সাজি আহোঁতে 4টা বামুণৰ কান্ধত দোলাৰ ওপৰত আহিব লাগিব সেই তেতিয়া নহুক ৰজাই ক'লে 60,000 বামুণৰ মই ৰজা গতিকে 4টা বামুণ কি বহুত বামুণৰ কান্ধত উঠি আহিবা দিলেও মই পাৰিম চিন্তা নাই এইমতে মানে বিয়া ঠিক হ'ল যিদিনা দৰা সাজি নহুক ৰজা ওলাল 4টা বামুণ ঋষিসকলে বাছি দিলে 3টা বামুণ ডেকা আৰু মজবুত বামুণ বাছি দিলে এটা কিন্তু অলপ কেটেঙা চিৰিলীয়া বামুণকে বাছি দিলে এই 4টা বামুণে ভাৰ লৈ আহিল নহয় অহাৰ লগে লগে যেতিয়া
বিয়া ঘৰ যেতিয়া ডেক মাইক চব বাজি উঠিল, ধুম ধুম ধাম ধাম তে তা তা বাজি উঠিল, এই ডেকা বামুণকেইটা গা উঠিল নে নাই? উঠি মানে কান্ধত লৈ বঢ়িয়া খোজ দিছে আৰু, হয়নে? খোজ দিয়াৰ লগে লগে এই কেটেঙা বামুণটো হাহাকাৰ লাগিল নহয় আৰু, ঠেলা হেঁচা থলিয়া গতিয়া লাগিব। যাওঁতে যাওঁতে এই দাৰ দুডালত নহৰুপ্ৰজাই মানে ঠাচ থুচকৈ খুন্দা খালে। খোৱাৰ লগে লগে দোলাৰ পৰা নামি বামুণসকলক ঋষিসকলক এনেকুৱা নিন্দা বাসনা কৰিলে নহয়, ঋষিসকলৰ খং আহিব। আৰু লগে লগে ঋষিসকলে ক'লে, হেৰা তুমি মৈত্য ৰজা হৈ স্বৰ্গত তুমি ইন্দ্ৰৰ পত্নী শচী দেৱীক বিয়া কৰিব যোৱা, তোমাৰ ইমান মায়া, গতিকে আজি তোমাক অভিশাপ দিয়া হ'ল, তুমি অজগৰ হৈ সৰু বৰত পৰি থাকা। সেইদিনাৰ পৰা নহৰুপ্ৰজাই মস্ত অজগৰ হৈ সৰু বৰত পৰি থাকি এই ভাৰতখনত ৩৬,০০০ বছৰ ৰাজত্ব কৰা ৰজা যিজন, দেখিছা মায়ে কি কৰিলে? হাজাৰ হাজাৰ বছৰ গ'ল। দুৱাপৰৰ শেষ ভাগত যেতিয়া পাঁচ পাণ্ডৱ আৰু কৌৰৱে পাশা খেল খেলি পাশাত যেতিয়া পাঁচ পাণ্ডৱ হাৰি বনৰ মাজত যায়, তেতিয়া ভীম অৰ্জুন নকুল সহদেৱে এই সৰোবৰৰ পাৰে পাৰে যাওঁতেই এই অজগৰ নহৰুপ্ৰজাই চাৰিটাকে গিলি থৈ দিলে। হয়, তাৰপাছত গিলি থৈ দিলে। থোৱাৰ পাছত মই চমু কৰিছোঁ আৰু গোসাঁনী, দীঘল কৰি দিয়া। তেতিয়া ৰাজা যুধিষ্ঠিৰে সৰোবৰৰ পাৰে পাৰে বুকত ভুকিয়াই ভুকিয়াই কান্দি ফুৰিছে। যদি মই পাশা নেখেলিলোঁ হয়, তেনেহ'লে আজি মোৰ এই দুৰ্দশা কিয় হয়? মোতকৈ নোৱাৰা ধৰ্ম কোন আছে? মই চাৰিটা ভাইক হেৰুৱালোঁ বুলি যেতিয়া বুকত ভুকিয়াই ভুকিয়াই কান্দি কান্দি সৰোবৰৰ পাৰে পাৰে গৈ আছে, তেতিয়া এই অজগৰটো জাগি উঠি ক'লে, হেৰা ৰজা, তুমি কেইদিনৰ ৰজা যুধিষ্ঠিৰ? কালি ৰজা। মই এইখন পৃথিৱীতে ৩৬,০০০ বছৰ ৰাজত্ব কৰা ৰজা মই, কিন্তু মই মায়া পৰিচালনা কৰিব নোৱাৰা দুখত আজি নৰকত পৰি আছোঁ অজগৰ হৈ। বাৰু যাই হওক, তোমাক মই প্ৰশ্ন কেইটামান দিম, প্ৰশ্নকেইটা যদি উত্তৰ দিব পাৰা তোমাৰ চাৰিটা ভাইক উলিয়াই দিম, আৰু যদি প্ৰশ্নকেইটা উত্তৰ দিব নোৱাৰা তোমাকো মই গিলি থৈ দিম। তেতিয়া যুধিষ্ঠিৰে কৃষ্ণ নাম চুমন কৰি কৈছিল, কোৱাচোন বাৰু। তেতিয়া আটাইতকৈ ১ নম্বৰ প্ৰশ্ন হ'ল, আকাশখন ওখ, আকাশতকৈ ওখ কোন? তেতিয়া যুধিষ্ঠিৰে কৈছিলে, পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি প্ৰণম তপ, আকাশেই ওখ, তাতোকৈ মোৰ নিজৰ জন্মদাতা পিতৃ আৰু বহু ওপৰত, বোলে শুদ্ধ উত্তৰ। আৰু পৃথিৱীখন সদায় কোৰ কটাৰী মাৰি থাকিলেও সহ্য কৰে, ইমান সহ্যগুণী। এই পৃথিৱীতকৈ সহ্যগুণী কোন? তেতিয়া কৈছিল, যদনী জন্মভূমি স্বৰ্গাদপি গৰি অক্ষী, এই পৃথিৱীয়ে সহ্যগুণী, তাতোকৈ মোৰ নিজৰ জন্মদাত্ৰী মাতৃ আৰু সহ্যগুণী। শুদ্ধ উত্তৰ। বায়ু বেগী, বায়ুতকৈ বেগী কোন? কৈছে মন। আৰু মই বাৰু সিপিনে নাযাওঁ। এনেধৰণৰ প্ৰশ্ন উত্তৰ পোৱাৰ লগে লগে চাৰিটা ভায়েকক অজগৰে উলিয়াই দি তেওঁ পেট ফালি মৰি আত্মাটো স্বৰ্গলৈ গুচি গ'ল। তেতিয়াহ'লে পিতৃ মাতৃ কিমান ডাঙৰ বস্তু, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে বুজি লোৱাটো উচিত, হয়নে? আজি যুধিষ্ঠিৰৰ মুখেৰে পিতৃ মাতৃৰ কথাখিনি শুনাৰ লগে লগে এই নহৰুপ্ৰজা অজগৰৰ লক্ষ লক্ষ পাপ নাশ কৰি আজি বৈকুণ্ঠক বা স্বৰ্গত যোৱা সুবিধা এটা পালে। গতিকে পিতৃ মাতৃক অৱহেলা কোনোদিনে কোনেও নকৰিব। আৰু যদি পিতৃ মাতৃক সদায় সন্তুষ্ট কৰে, বোৱাৰীসকলে শাহু শহুৰক সদায় সন্তুষ্ট কৰে, সেইসকল ল'ৰা বা বোৱাৰীয়ে সৌভাগ্যৱতী সৌভাগ্যৱান হ'ব পাৰে বুলি ভাগৱতত ছাত্ৰটোকে দি মানে ইয়াত বুজাই আছে। গোবিন্দ। আমি হৃদয় কহৰে স্নেহৰ দুইটা, পৰম গুণে যুগত, ভাতৃ প্ৰীতি মাতি সকলে শহীদ, গুৰুজন ভূত।
তেৰি বা কোনোবাৰৈ আপোনাৰ গৃহ সম্পদয়নে অহৈবে কোমোহ নিশ্চয় মনোহৰয় পুত্ৰ পত্নীচয় জ্ঞাম ভূমি অসংঘাত অনেক পুৰুষ আছে সিটো বস্তু মনে বাঞ্ছানেৰে তাতো। এতিয়া এইকণ কথা আজি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈ আছে আৰু এইকণ কথাকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে যে মায়া চোৱা কিমান ডাঙৰ মায়া, কাৰ কাৰণে মানুহে এটা ল'ৰা সৰু কালৰ পৰা পবিত্ৰ হৈ থাকে, হয়নে? এইপিনে আহিব পবিত্ৰ হৈ থাকে। এতিয়া কিন্তু তেওঁৰ ওচৰত পাপ স্পৰ্শ কৰিব নোৱাৰে। এজনী ছোৱালীয়ে সৰুৰ পৰা গাভৰু হোৱা বয়সলৈ সেইখিনি সময়ত তেওঁৰ ওচৰলৈ পাপে স্পৰ্শ কৰিব নোৱাৰে। পাপটো কোনো সময়ত লাগে। তেতিয়া শুকদেৱে কৈছে যিদিনাই তেওঁলোকক যৌৱনৰ হাৱাটোৱে পালে সেইদিনাৰ পৰা তেওঁলোকক পাপে স্পৰ্শ কৰে। কিন্তু সকলোকে নহয়, যিসকলে সেইটো ধৈৰ্য ৰাখিব পাৰে, সহ্য ৰাখিব পাৰে, এই যৌৱনৰ হাৱাটো অতিক্ৰম কৰিব পাৰে, সেইসকলক পাপে নাপায়। আমি হাইস্কুলত পঢ়ি থাকোঁতে বহুত উপন্যাস পঢ়া মানুহ, মই বহুত পঢ়িছোঁ। তাই এখন উপন্যাস আজিও মোৰ মনত আছে, সেইখন যদি কোনোবাই পঢ়িছে পাইছিলে, প্ৰতিমাৰ পালাজানো প্ৰাণ। সেইখন উপন্যাসত পাইছোঁ ডেকা গাভৰু কালটোৱে হ'ল এটা যৌৱনৰ হাৱা। এই যৌৱনৰ হাৱাটো যিসকল ল'ৰা ছোৱালীয়ে অতিক্ৰম কৰিব জানিব পাৰে বা পাৰিলে, তেনেহ'লে সেইসকলে ইহকালে পৰকালে সৌভাগ্যৱান সৌভাগ্যৱতী হ'ব পাৰিব, তেওঁলোকৰ ওচৰলৈ পাপ যাব নোৱাৰে। আৰু যিসকল ল'ৰা ছোৱালীয়ে এই যৌৱনৰ হাৱাটো অতিক্ৰম কৰিব নাজানিলে, নোৱাৰিলে, তেনেহ'লে তেওঁলোকে এইখন সংসাৰতো ক'তো শান্তি নাই, পৰৰ সংসাৰখনতো কোনো শান্তি নাই, আৰু সৰ্বশেষত তেওঁলোকে নিশ্চয় পাপত পৰাৰ সম্ভাৱনা। মই অভিশাপ দিয়া নাই, ভাগৱতে কোৱাটো বুজাই গৈ আছোঁ বা উপন্যাসে কোৱাটো। গতিকে আজি গংগাৰ পাৰত শুকদেৱে এইখন কথা কোৱাৰ লগে লগে আজি মানে পৰীক্ষিত ৰজাই কৈছে গুৰুদেৱ তেনেহ'লে কওকচোন আমাৰ বিয়া কৰাটোৱে ভুল হ'ব নেকি? ল'ৰা ছোৱালীসকলে বিয়া নকৰোৱাই ভাল হ'ব নেকি আপুনি কোৱা মতে? তেওঁলোকে যদি ডেকা গাভৰু নহ'লেহেঁতেন তেওঁলোককতো পাপে নাপায়। তেতিয়া আকৌ শুকদেৱে পৰীক্ষিত কৈছে এৰা ৰজা তুমি চিন্তা নকৰিবা, জন্ম বিবাহ মৃত্যু তিনিটা কৰ্মৰ যদি কোনোবা এটা আধুৰীয়া হয় তেতিয়াও পাপে পাব। গতিকে চিন্তা কৰিবই লাগিব। কিন্তু সেই কেনেকৈ জানা? যেনেকৈ ৰজা এটা পদুম পাত, ধুনীয়া পৰিষ্কাৰ পদুম পাতত পানী ফুল হৈ আছে, পদুম পাতত থকা পানীটো কি ধুনীয়া পৰিষ্কাৰ, দেখিলেই খাব মন যায়, হয়। কিন্তু মনত ৰাখিব, পানীও পদুম পাতত ভিজ খোৱা নাই, পদুম পাতটোৱে পানীখিনিও কিন্তু ভিজাই ৰাখিব পৰা নাই, কাৰো গাত কোনেও লগা নাই, কিন্তু আছেই। তদুপ আমাৰ পুৰুষসকল হ'ল পানী, আইসকল বা গোসানীসকল বা নাৰীসকল হ'ল পদুম পাত। যিসকল পুৰুষে পদুম পাতত ভিজ খোৱা নাই, যিসকল নাৰীয়ে পানীক নিজৰ দেহত ভিজাই ৰাখিব পৰা নাই, সেয়াই হ'ল পদুম পাতৰ পানী। তেনেকৈ যি পুৰুষ আৰু প্ৰকৃতিয়ে বসবাস কৰি ল'ৰা ছোৱালী জন্ম দিয়াই, পোহপাল দি ধন টকা পইচা ঘটেই, তেওঁলোকৰ ওচৰলৈ কোনো ৰকম পাপেও যাব নোৱাৰে, আৰু তেওঁলোকক কোনো অশান্তি দুখে তেওঁলোকক প্ৰৱেশ কৰিব নোৱাৰে। ইহকালে পৰকালে সেইসকল সৌভাগ্যৱান সৌভাগ্যৱতী হ'ব পাৰে বুলি মানে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাই থকা কথা। গতিকে আজি আমাৰ মাজত এইকণ কথা এতিয়া আমি প্ৰত্যেকে একোটা একোটা এটা পৰীক্ষিত, এইকণ কথা আমি বুজি ল'ব লাগিব। তেনেহ'লে আমাৰ আইসকলে জানি লওক, আমি একোটি একোটি পদুম পাত, আমাৰ স্বামী হ'ল পানী, আমি যাতে কোনোদিনে আমি ভিজাই নাথাকোঁ, হয়নে? আৰু স্বামীসকলে জানি লোৱা উচিত আমি পানী কোনোদিনে যাতে আমি পদুম পাতত ভিজ নাখাওঁ, তেনেহ'লে আপোনালোকে ইহকালে পৰকালে শান্তি নিশ্চয় পাব। গোবিন্দ।
যেন পোকছয় আপোনাৰ ফুটে আপুনি বদ্ধ সেই মতে সিটো গৃহৰ সুখত বন্দী হৈ দৌৰা হয় বুলি বাবু কৰিয়াই আপুনি বিৰক্ত হৈব পাছতো ইহাৰয় উত্তৰ শুনা নিৰন্তৰ আশা দৈত যত উপস্থ চিংগাৰ সুখ দেখে ভৱে মহাসুখ মানে মনে খনে খনে কৰে তথাপিতো নেৰে অমোহ বাহে ঘনে ঘনে অনিষ্ট কৰি কহোঁ শুনা দ্বৈত চয় অতিশয় অধিক বাহে ইটো কালে জানা স্থিৰ সুখ অধৰ্মে তাক আজি প্ৰহ্লাদে দ্বৈত শিশুসকলক কৈছিলে মায়াটো কোন সময়ত জানা যেতিয়াই পুৰুষ আৰু পত্নী লগ হ'ব তেওঁলোকে ইজনক সিজনে নেদেখিলে থাকিব নোৱাৰা হ'ব সেইটো ডাঙৰ মায়া লাগে আৰু সেই মায়াটোত পৰাৰ লগে লগে তেওঁলোকে বন্ধু বান্ধৱ পিতৃ মাতৃটো পাহৰি আৰু হৰিনাম হৰি কীৰ্তন যে ল'ব লাগে তাকো পাহৰে তাৰ মাজৰে যিসকলে এই জ্ঞানটো আনি হৰিত শৰণ ল'ব পাৰে ভকতৰ সাধুৰ চৰণত শৰণ ল'ব পাৰে ভকতে ভাল পোৱা কৰ্ম কৰি যাব পাৰে তেনেহ'লে তেওঁক ভগৱন্তে ভাল পাব হয়নে সেইকাৰণে জ্যোতিষশাস্ত্ৰত কৈছে ভকতে ভাল পায় যাক ভগৱন্তে ভাল পায় তাক আমি প্ৰথমে ভগৱন্ত কৃষ্ণ দৈৱকী নন্দনদেৱে ভাল পোৱা পাবলগীয়া হ'লে বা ভাল পোৱা মানুহ হ'বলগীয়া হ'লে প্ৰথমে আমি ভকতে ভাল পোৱা হ'ব লাগিব এইসকল ভকত ভকত কাক কয় আকৌ গংগা পাৰত পৰিচিতে শুকদেৱক সুধিছে নহয় কলিত ভকত কাক বুলি ক'ব তেতিয়া শুকদেৱে কৈছে কলিত যিসকল লোকে দহু ঘৰৰ কাম কাটি কৰি থৈ হ'লেও নিজক কঠোৰ পৰিশ্ৰম কৰি হ'লেও আহি ভকতৰ সংগত যদি একান্ত চিতে ভাগৱত শুনে সেইসকলে ভকত সেইসকলক পাৱ ধূলি যিয়েই ল'ব সেইসকলেও গতি পাব সেইসকলে ভাল পোৱা যিজন মানুহ হ'ব তেনেহ'লে ভকতে ভাল পাব আৰু ভগৱন্তে ভাল পাব ভগৱন্তে কৈছে নহয় ভকতেহে জানা মূৰৰ হৃদয় মই ভকতৰ হিয়া আনিছোঁ তাৰমানে ভকত সদায় মোতকৈ ডাঙৰ ভকত বৎসল হৰি মই সেইকাৰণে ঘোষাত মাধৱদেৱে লেখা নাই একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠ পৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি খাই খাতে তথাত বা মহান মহান যোগীগণৰ হৃদয় এৰি দৌৰিয়াই ভগৱন্ত কৃষ্ণ মানে ইমান ভকতৰ মহিমা গতিকে আমি ভকতে ভাল পাই যাক ভগৱন্তে ভাল পায় তাক এই কথাখিনি বুজি লৈ ভকতে ভাল পোৱা মানুহ এজন হ'ব বিচাৰোঁ
2 নম্বৰ, এজন মানুহে ধন বিচাৰি পাগল হৈছে, তেওঁ ধনেই লাগে, অন্য একো নালাগে, তেনেহ'লে তেওঁ আগে ৰজাই ভাল পোৱা